वासुदेवाय जन्मनैस्यायतवन्नयदितरत चट्टे च विज्ञचरत् तेने ब्रह्माभिधायदि कवये मुह्यन्ति यत्सुराय तेजो वर्मिडं यथा विनिमयो यट्टति सग्रोमिषा धन्नासेन सदनिरस्तकुहकं सत्यं परं धीमहि धर्मपूर्जिता कैतवावस्तु परमो निमत्स शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् श्रीमद्भगवते महामुनिकृते किंवा पररीश्वरः चैद्रोर्हृदि अवरुध्यते यट्टकिटिवे शुशुभे तत्क्षणात् निगमाकल्पतरो गलितं फलं सुखमुखद्मितद्रवसंयुतम् पीयता भागवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका। हे कृपालो गुरुमूर्ति भकत वैष्णव बाम बान्धव तथा आय समस्त अपना सब समस्तजन कृपालो भकत वैष्णवर चरणत आमी भक्तिपूर्ण सेवा जनाई अपना खबर आज्ञा और आशीर्वाद लई नलबारी नामघरत धाराबाहिकभावे चलाई अहा भागवतर पाठ और पर्यालोचनार आजिर पाठर कारणे आमी आगबाढ़िছো। कृष्णावतार कथन अष्टम अध्याय दुलरी चंद। हे कृष्ण कथा शुनी आनंदित मुनि एक किंचित शंकी मने ए यदि गोविंदर लीला चरित्र हे अंत न पाए
এতেবে অজ্ঞজনে তৰিবে কে মনে এই সংসাৰ দুখ নিকাৰ এই হৰি হৰি বিধি নভৈলে কহিধি অপাতকি ৰই মুনিবৰ দেৱঋষি নাৰদে তেখেতৰ পিতৃগুৰু ব্ৰহ্মাদেৱক পুনৰ প্ৰশ্ন কৰিলে যে হে ঋষি বা হে মুনি সৃষ্টিকৰ্তা ব্ৰহ্মা মোৰ মনত কিঞ্চিত সংশয় থাকি গৈছে যদি গোবিন্দৰ লীলা চৰিত্ৰৰ অন্ত কোনোজনে নাপায়েই তেতিয়াহ'লে একেবাৰে অজ্ঞজনে মোহমতীজনে এই সংসাৰৰ দুখ আৰু তাপৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব যদি তেওঁৰ লীলা চৰিত্ৰৰ মহিমাৰ কথা কোনেও অন্তই নাপায় সাধন সিদ্ধ যোগী মুনি ঋষি আপোনাৰ দৰে সৃষ্টিকৰ্তা ব্ৰহ্মায়ো যদি নাপায় তেতিয়াহ'লে অজ্ঞজন ইয়াৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব তেওঁলোকৰ পাপৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব এ হাকিয়া বমায় ভোলে মুনিৰায় হে নকৰিবা মনে দুখ কৃষ্ণৰ কৃপাত মিলিবে সাক্ষাৎ লোকৰ সমস্তে দুখ সৃষ্টিকৰ্তা ব্ৰহ্মাই ঈষৎ ঈষৎ হাঁহি দেৱঋষি নাৰদক উত্তৰ দিলে হে মুনিবৰ আপুনি মনত অকণো শংকা নাৰাখিব বোলে কিয় ভগৱন্ত প্ৰভু কৃষ্ণ অতি কৃপাময় ভগৱন্ত কৃষ্ণৰ কৃপাত অজ্ঞজনো উদ্ধাৰ হ'ব পাৰিব হে কপট এৰিয়া সাধু সংলয়া সাৱধান মন হে আন দেৱচাৰী যিটো নৰ নাৰী এই কৃষ্ণত লৈ হৰণ বেটা সম্বাদ মিলয় সাক্ষাৎ কৃষ্ণৰ কৃপা অপাৰ মায়া দূৰ হয় মিলয় মহোদয় অসুখ দে তৰে সংসাৰ হৰিৰ মহিমা কোনেও নাপায় তেওঁ পাৰ পাই কোনেও শেষ নহয় সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক যেতিয়া ক'লে দেৱঋষি নাৰদৰ মনত সংশয় আহি গ'ল যদি কোনেও তেওঁ মহিমাই নাপায় তেওঁ যদি ইমান অপাৰ মহিমা তেতিয়াহ'লে অজ্ঞজনে মোহমতীজনে এই সংসাৰৰ দুখ তাপ আৰু পীড়াৰ পৰা
পাপৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই হাঁহি হাঁহি উত্তৰ দিলে যে হে মুনিবৰ, তুমি অকণো মনত শংকা নাৰাখিবা। বোলে কিয়? জীৱ উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্ত প্ৰভু কৃপাময় হৰিয়ে তেওঁ কৃপা তেতিয়া কৰিব, যে কেতিয়া কৰিব ৰাস্তাটো দেখুৱাই দিছে। কোনে? সৃষ্টিকৰ্তা ব্ৰহ্মাই। কি বুলি দেখুৱাইছে? যে আন দেৱ দেৱীক কেতিয়াও সেৱা সৎকাৰ নকৰিব, একমাত্ৰ কৃষ্ণ দেউকহে উপাসনা কৰিব আৰু ভকত বৈষ্ণৱ স্বৰূপ সাধু সংগত ভগৱন্ত কৃষ্ণক একান্তভাৱে বুজিব। আমাক উপায়টো দিলেনে বাৰু? ভাগৱত শাস্ত্ৰই আমাক উপায়টো দিছে। সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদৰ মনৰ সংশয় দূৰ কৰাৰ চলেৰে আমাৰ দৰে মোহমতীজনৰ অজ্ঞজনৰো মনৰ সংশয় ভাগৱত শাস্ত্ৰই দূৰ কৰিছে, যে আন দেৱ দেৱীক এৰি কেৱল কৃষ্ণক একান্তভাৱে ভজি মনৰ কপট ভাৱটো ত্যাগ কৰি মন শুদ্ধ আৰু পবিত্ৰ কৰি সাধু সংগ লৈ যেতিয়া ভগৱান কৃষ্ণক ভজিব, তেতিয়া কি হ'ব? ভগৱান কৃষ্ণৰ অপাৰ কৃপাৰ প্ৰসাদ লাভ হ'ব। তেওঁ সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে। এতিয়া কপট দূৰ কৰি ল'ব লাগিব। এতিয়া কপট দূৰ কৰিবলৈ হ'লে এটাইতকৈ কোনেও নেদেখা বস্তুটোৱেই হ'ল আমাৰ ভিতৰত থকা কপট স্বভাৱটো, হয়নে বাৰু? এতিয়া দেখি থকা বস্তুটো কি? আমি যে মুখেৰে হাঁহি থাকোঁ, কেতিয়াবা কান্দি থাকোঁ, হহাটোও দেখা পায়, কন্ধাটোও দেখা পায়, খালি ভিতৰত পুহি ৰখা কপটটো দেখা নাপায়। কপটটো কোনে চাই থাকে? কপটটো হৃদয়ত কৃষ্ণই চাই থাকে। আমাৰ কপট স্বভাৱটো চাই থাকে কৃষ্ণই, তেওঁ অন্তৰ্যামী যে, হয়নে বাৰু? সেইটো কাৰণে আমাৰ মনত ভাল ভাৱ আছেনে, বেয়া ভাৱ আছেনে, হয়নে? কোনোবাজনৰ প্ৰতি আমাৰ হিংসা দেশ আছেনে, প্ৰেম ভাৱ আছেনে, হয়নে বাৰু? জনাটো নিজে জানে, আৰু লগতে কোনে জানে? নিজে নাজানিলেও আমাৰ লগত থকা ঈশ্বৰজনে জানে। ঈশ্বৰ কি? ঈশ্বৰ অন্তৰ্যামী। সেইটো কাৰণে অন্তৰ্যামী হৰি বুলি কোৱা হয়। সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক কোৱাৰ চলেৰে যি কৃষ্ণত একান্ত চিত্তে শৰণ লয়, যি কৃষ্ণক ভজে উপাসনা কৰে, সেই সমস্ত জনৰ প্ৰতি তেখেতে উপদেশ দিছে। কি বুলি? যে অন্তৰত থকা কপট স্বভাৱবিলাক যাতে আঁতৰ কৰি লয়। কপট স্বভাৱ যদি আঁতৰ কৰি লয়, তেতিয়া কি হ'ব? অন্তৰখন নিৰ্মল হ'ব। নিৰ্মল অন্তৰত আহি কোন বাস কৰিব? ভগৱন্ত প্ৰভু কৃষ্ণ বিৰাজমান হ'ব। আৰু এইদৰেই জীৱই মায়াৰ পৰা মুক্ত হোৱাৰ লগতে তেওঁ জীৱনৰ মুখ্য সুখৰ আনন্দ স্বৰূপ মহোদয়। মহোদয় মানে কি? মহান দয়া। সেইটো কাৰণে মুখ্য সুখ কি হ'ব? লাভ হৈ সংসাৰৰ দুখ আৰু তাপৰ পৰা জীৱ উদ্ধাৰ হ'ব। কিবা কৰিব আৰু মায়া গুচিবাৰ এই প্ৰত্যক্ষে পাই প্ৰমাণ এ কুকুৰ চিগালে খাইবে যি তুদেহ তাতে গুচে অভিমান ভাৰ্যা পুত্ৰ ইজ্জতি কোৱাছয় এটা কোমোৰনো বোলয় হে মায়া ভুলনা হে মিলি লয় উল্লাস
এ ভকতে ভৈল এ যিসমে সাক্ষাৎ কৃষ্ণৰ কৃপাত এ মায়াক আছ তোৰি এ কহো তোজো আগে শুনাই অনুৰাগে এ মনে মাধৱ ধৰি ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ হে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ এ হৰি নামে হৰি নামে হৰি নামে গতি এ হৰি নাম বিনয়ান নাহিকে ভকতি দ্বিতীয় স্কন্ধ গুৰুৱে দান কৰা আশীৰ্বাদ কোনে কোনে দান কৰিছে এই আশীৰ্বাদ 28 সহস্ৰ ঋষিক গুৰুৰ আসনত উপবিষ্ট হৈ সুতমুনিয়ে আশীৰ্বাদ দিছে গংগাৰ পাৰত গুৰুৰ আসনত উপবিষ্ট হৈ শুকদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক আশীৰ্বাদ দিছে আৰু ব্ৰহ্মাৱৰ্তত ব্ৰহ্ম ভাৱনাযুক্ত তপময় সাধনাৰ আসনত বহি সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁ মানস পুত্ৰ দেৱঋষি নাৰদক আশীৰ্বাদ দিছে কি বুলি আশীৰ্বাদ দিছে যে হৰিৰ যদি কৃপা কেনেবাকে লাভ কৰিব বিচাৰিছা তেতিয়াহ'লে মহাভাগৱত ধৰ্ম শ্ৰৱণ কীৰ্তন কৰা এটা দ্বিতীয় স্কন্ধৰ প্ৰাৰম্ভৰ কথাখিনিৰ শীৰ্ষ কি বুলি ৰাখিলে মহাভাগৱত ধৰ্ম এই মহাভাগৱত ধৰ্ম কথাই কৈ আছে এতিয়া মহাভাগৱত ধৰ্মত ঈশ্বৰৰ কি কথানো অন্তৰ্ভুক্ত নহয় হৰিৰ নাম হৰিৰ গুণ হৰিৰ লীলা হৰিৰ যশ হয়নে হৰিৰ ৰূপ হয়নে ৰূপ লীলা নাম ধাম এই সমস্ত তত্ত্ব মহাভাগৱত ধৰ্মত অন্তৰ্ভুক্ত হয় সেইটো কাৰণে হৰিৰ লীলা অৱতাৰ তত্ত্ব কথন কৈ সৃষ্টিকৰ্তা ব্ৰহ্মাই ভগৱান কৃষ্ণৰ লীলা অৱতাৰ হোৱাই নাই কথাখিনি সত্য যুগত কৈ আছে এয়া কাক কৈ আছে দেৱঋষি নাৰদক তেতিয়ালৈকে আমাক পদে জনালে যে পৰশুৰাম অৱতাৰলৈকেহে ঈশ্বৰে ধৰিছে ৰাম অৱতাৰ কৃষ্ণ অৱতাৰ বলৰাম অৱতাৰ এইবিলাক অৱতাৰ তেওঁ ধাৰণ কৰা নাই কিন্তু দাপৰ যুগত কৃষ্ণই অৱতাৰ লৈ যিখিনি কৰিলে সেইখিনি সমস্তখিনি ক'লে তেতা যুগত ৰামচন্দ্ৰ প্ৰভুৱে অৱতাৰ লৈ যিখিনি কৰিলে সেইখিনি সমস্তখিনি ক'লে কেতিয়া কৈছে সত্য যুগতে কৈছে আৰু দেৱঋষি নাৰদে মনৰ সংশয় দূৰ কৰিবৰ নিমিত্তে সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া ক'লে যে এইজন হৰিৰ গুণ কীৰ্তন অনন্ত নাগে সহস্ৰ বদনে চাৰি সিদ্ধই চাৰিখন মুখেৰে মই ব্ৰহ্মাই চাৰিখন বদনেৰে সৈতে যদি সৰ্বদাও কীৰ্তন কৰি থাকো এইজন কৃষ্ণৰ কীৰ্তন আৰু উপাসনাৰ কেতিয়াও অন্ত নহয়
মহান মহান জ্ঞানী সাধকসকলেও তেওঁ মায়াৰ বা তেওঁৰ মহিমাৰ কোনো পাৰাপাৰ নেপায়। তেতিয়া সৃষ্টিকৰ্তাক দেৱঋষি নাৰদে প্ৰশ্ন কৰিলে যে যদি ইমান মহান মহান সাধকসকলেও এইজন ভগৱন্তৰ মহিমাৰ যদি পাৰ নেপায়, তেতিয়াহ'লে অজ্ঞজনে মোহমতীজনে একো নজনাজনে ই ভগৱন্ত প্ৰভু কৃষ্ণৰ তেতিয়াহ'লে কৃপাৰ প্ৰসাদ কেনেকৈ লাভ কৰিব? এতিয়া দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই মনৰ সংশয় দূৰ কৰি কৈ দিছে যে সাধুৰ সংগ ল'ব লাগিব, অন্তৰখন নিৰ্মল কৰিব লাগিব, মনৰ কপট স্বভাৱ ত্যাগ কৰিব লাগিব, সাধুৰ সংগত, ভকতৰ সংগত, বৈষ্ণৱৰ সংগত ভগৱান কৃষ্ণৰ চৰণ একান্ত চিত্তে ভজিব লাগিব। আৰু কি কৰিব লাগিব বুলি কৈছে? অবিবিচাৰ ভকুতি কৰিব লাগিব। আন দেৱ দেৱী এইসকলৰ ওপৰত বিশ্বাস নকৰি এক কৃষ্ণদেৱ একান্তভাৱে বিশ্বাস ৰাখি যদি কৃষ্ণক ভজে, কৃষ্ণ ভজে ন, তেতিয়া কি হ'ব? ভগৱান কৃষ্ণৰ যে ইমান কৃপা, অজ্ঞজনেও মোহমতীজনেও এই কৃপাৰ প্ৰসাদ লাভ কৰিব পাৰিব। সেইটো কাৰণে আমাক ভগৱন্ত প্ৰভুৱে কিমান কৃপা কৰিছে আমি অনুভৱ কৰিলেই হ'ল। যে যি শাস্ত্ৰ বৈকুণ্ঠত আছিলে, যি শাস্ত্ৰৰ কথা সৃষ্টিকৰ্তা ব্ৰহ্মাই সহস্ৰ বছৰ তপস্যা কৰি পাইছিলে, সেই শাস্ত্ৰ গুৰুজনাৰ কৃপাত আমি এই মৰ্ত্যধামত থাকিয়েই বৈকুণ্ঠ দুতয়ত শ্ৰৱণ কীৰ্তন কৰাৰ আমি ভগৱন্তৰ কৃপা প্ৰসাদ লাভ কৰিছোঁ। কিবু কৈবাৱাৰ অকৈব কিবাৱাৰ হে মায়া গুচিবাৰ এ পতকে পাই প্ৰমাণ এ কুকুৰ চিঙালে খাইবে যিটো দেহ অ তাত গোছে ভীমান। আমাৰ এতিয়া মায়াটো ক'ত বাস কৰি আছে বাৰু? আমাৰ প্ৰত্যেকৰে আমি ভাগৱত শ্ৰৱণ কৰাৰ পাছত আমাক সুধিব যে আপোনালোকে দ্বাদশ স্কন্ধ ভাগৱত সম্পূৰ্ণ কৰিলে, কওকচোন বাৰু মায়া ক'ত বাস কৰি আছে? হয়নে? যিমান চকুৰে দেখা পাইছোঁ চব মায়া। মায়া মানে মিছা। চকুৰে আমি যিমান দেখা পাই আছোঁ সকলো মিছা। কিয় মিছা? চকুৰে দেখাবিলাক সকলো বিনাশশীল। বিনাশশীল বস্তু সত্য নহয়। সত্য কি? যিটো বস্তুৰ কেতিয়াও বিনাশ নহয়, যিটো বস্তুৰ কেতিয়াও বিনাশ নহয়, সেইটোৱে কি? সেইটোৱে হ'ল অবিনাশী ঈশ্বৰ তত্ত্ব। এইটো কাৰণে এই অবিনাশী ঈশ্বৰ তত্ত্বৰ কৃপা আমি যদি অকণমান পাবলৈ হয় বা লাভ কৰিবলৈ হয়, আমি হৰিৰ মায়ানুগীয়ে মায়াটোৰ কথা আমি বুজিব লাগিব। এইটো কাৰণে মায়াৰ পৰা কেনেকৈ আমি মুক্ত হ'ব পাৰিম সেই কথাটো জানিব লাগিব। এতিয়া দেৱঋষি নাৰদে প্ৰশ্ন কৰিছিলে কাক? সৃষ্টিকৰ্তাক, ব্ৰহ্মাদেৱক, যে হৰিৰ মায়ানুগী, হৰিৰ মায়ানুগী এই মায়াৰ পৰা কেনেকৈ জীৱ পৰিত্ৰাণ পাব? তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে যে হৰিৰ মায়াৰ সমান শক্তিশালী বস্তু এই জগতত একো নাই। কিন্তু ভগৱানৰ যেতিয়া কৃপা হ'ব, ভগৱানৰ যেতিয়া কৃপাৰ প্ৰসাদ লাভ কৰিব, তেতিয়া জীৱক হৰিৰ মায়াই মোহিত নকৰে। এতিয়া মায়াটোৱে কি দেখায়? মায়াটোৱে সদায় আপোন দেখায়, পৰ দেখায়। মায়াটোৱে আমাক কি দেখায়? আপোন দেখায়, পৰ দেখায়। মায়াটোৱে কি দেখায়? মোৰ দেখায়, তোমাৰ দেখায়। গতিকে মোৰ আৰু তোমাৰ, আপোন আৰু পৰ, এই ভাৱটো যদি আঁতৰ হ'বলৈ হয়, তেতিয়াহ'লে আমি কাৰ লগত সংযোগ হ'ব লাগিব? আমি পৰমাত্মাৰ লগত একান্তভাৱে সংযোগ হ'বলৈ যত্ন কৰিব লাগিব। কিয়নো আমি যদি ডিঙিত এধাৰ মণি পিন্ধো, ধৰি লৈছোঁ 100টা মণি থাকিলেও কিন্তু তাক এক কৰি ৰাখিছে কিহে? সেই ৰছীডালে।
হয়নে বাৰু? যদি ৰছীডাল কেঁচি এখনে কাটি দিয়া মণিপুৰ কি হ'ব বাৰু? চব খিচৰিত বিচৰিত হৈ য'ত ত'ত সৰি পৰিব, হয়নে বাৰু? গতিকে এই জগতখনক এধাৰ মণি কৰি পিন্ধি আছে জগতৰ ঈশ্বৰে। সমস্তখিনিকে এতিয়া এধাৰ মণি কৰি পৰিধান কৰি আছে। বোলে কি, মই হলো মোৰ মায়াৰ জৰিডাল। জগতৰ হৰি কি, মই হলো তোমালোকৰ মায়াৰ জৰিডাল। এই মায়াৰ জৰিডালেৰে সৈতে তোমালোকৰ এই মণিবিলাকক মই পৰিধান কৰি আছো। তোমালোকে মণিধাৰ দেখা, কিন্তু ধৰি থকা ৰছীডাল কেতিয়াও নেদেখা। কিয় ধৰি থকা ৰছীডাল কেতিয়াও নেদেখা? এই ৰছীডালক মণিখিনিয়ে সদায় ঢাকি ৰাখে, হয়নে বাৰু? গতিকে আমাক ধৰি থকা ঈশ্বৰজনক কিহে ঢাকি ৰাখিছে? আমাৰ লগত থকা মায়াখিনিয়ে ঢাকি ৰাখিছে। সেইটো কাৰণে মায়া যদি নিৰ্জান হ'বলৈ হয়, ভগৱন্ত প্ৰভুৰ পৰম কৃপা লাগিব। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কৃপাত দেৱঋষি নাৰদৰ মায়া দূৰ হৈ গ'ল। দেৱঋষি নাৰদৰ কেনেকে মায়া দূৰ হ'ল তাৰ প্ৰমাণ আছে। কেনেকে প্ৰমাণ আছে? তেওঁ দাপৰ যুগত কৃষ্ণ অৱতাৰত তেওঁ গোকুল ধামত কৃষ্ণক দৰ্শন কৰিবলৈ আহিব। বস্তুখিনি ভালকে বুজক দেই, মায়াৰ তৰণৰ উপায় কথাটো আমি জানিব লাগিব। গোকুলত আহি গোবিন্দই লীলা কৰি আছে। তেওঁ যেতিয়াই গোকুললৈ আহি গ'ল, গোকুলত কি হ'ল? গোকুলত বসন্ত নামিবলৈ ল'লে, মৃদু মৃদু বতাহ ববলৈ ল'লে, গোবৎসবিলাকে আলাপ কৰিবলৈ ল'লে, পক্ষীবিলাকে কথা পাতিবলৈ ল'লে, নদীবিলাকে যেন কুলু কুলু ধ্বনিৰে গীত গাবলৈ ল'লে। যেতিয়াই ভগৱান কৃষ্ণ আহি গোকুল ধামত উপগত হ'ল, পৰিৱেশ সলনি হৈ গ'ল। সকলো বস্তুৱে যেন চৈতন্য হৈ গৈছে। এতিয়া দেৱঋষি নাৰদে আহি ভাবিলে যে মোৰতো পিতৃ দেৱতাই কৈছিলে যে দাপৰ যুগত জগতৰ গোসাঁই আহি নন্দৰ গৃহত লীলা কৰিব। গতিকে এইবাৰ মই মোৰ সেই হৃদয়ৰ ভগৱানজনক অৰুণ চৰণ মই গৈ দৰ্শন কৰি আহোঁ। নাৰদ আহি যেতিয়া গোকুল ধাম পালেহি, কেনিও চাবই পৰা নাই। যেনিয়ে চাইছে কেৱল তিন তৰু লতিকা বিৰিখ, সমস্তখিনিয়ে কৃষ্ণ ৰূপ ধাৰণ কৰি কৰি দেৱঋষি নাৰদৰ ফালে প্ৰণাম কৰি কৰি ঈষৎ ঈষৎ হাঁহিছে। তেতিয়া দেৱঋষি নাৰদে দিব্য বীণাখন বাই ৰামকৃষ্ণ নামৰ ধ্বনিৰে সৈতে এই কৃষ্ণ দৰ্শনৰ আনন্দত তেওঁ তেতিয়া নৃত্য কৰিবলৈ লাগি গ'ল। হে যদুপতি, মই কেৱল তোমাৰ চৰণ দৰ্শন কৰিবলৈ আহিছিলো। বৃন্দাবনৰ গোকুলৰ ধূলিত, গোকুলৰ বালিত, গোকুলৰ বায়ুত, গোকুলৰ আকাশ বতাহ তিন তৰু লতিকা, মই সমস্তখিনি গোবৎসবিলাকৰ মাজতো কেৱল তুমি প্ৰকাশ হৈ থকা দেখিছো। মোক তোমাৰ মায়ায়ে মোহা নাইতো। কি বুলি সুধিছে? যে তোমাৰ মায়াটোৱে মোক মোহিত কৰা নাইতো। এতিয়া ভগৱান কৃষ্ণই যোগেশ্বৰে হাঁহি হাঁহি উত্তৰ দিলে, হে দেৱঋষি, তুমি বৈকুণ্ঠৰ পাৰিষদ। মই যি অৱতাৰ ধাৰণ কৰিছো, তুমি সত্য যুগতে এই অৱতাৰ তত্ত্ব শ্ৰৱণ কৰি ইয়াৰ যি পৰিপূৰ্ণ পুণ্যৰ ভাগ তুমি তেতিয়াই ধাৰণ কৰিছিলা আৰু তুমি লাভ কৰিছিলা। সেইটো কাৰণে মোৰ কৃষ্ণৰ সত্য ৰূপটো মই তোমাক আজি ইয়াত দৰ্শন দিলো। বোলে কি, মই সৰ্বত্ৰ বিৰাজমান। সৰ্বত্ৰ বিৰাজমান হৈ থকা কোনে দেখিলে? কেৱল দেৱঋষি নাৰদে দেখিলে। দেৱঋষি নাৰদৰ বাহিৰে বেলেগে কোনেও দেখা নাই। মাতৃয়ে গৰ্ভত দেখিলে, আৰু ক'ত দেখিলে? বান্ধিবৰ সময়ত দেখিলে, আৰু মুখ মেলোতে দেখিলে মাতৃ যশোদাই। কিন্তু কৃষ্ণৰ মায়ামুক্ত ঈশ্বৰ তত্ত্বৰ পৰিপূৰ্ণ ৰূপ কেৱল দৰ্শন পালে কোনে? দেৱঋষি নাৰদে। কিয় দেখা পালে? অৰ্জুনে বিশ্বৰূপ দৰ্শন পাইছে, কিন্তু কৃষ্ণৰ এনে অনন্য ৰূপ অৰ্জুনৰ দৰ্শন পোৱা নাই। যিটো ৰূপ গুৰুজনাই নাৰদৰ কৃষ্ণ দৰ্শন নামেৰে আমাক কীৰ্তন শাস্ত্ৰত দিছে। নাৰদে দিব্য বীণাখন বাই যেতিয়া গোকুল ধামত নামি দিলে, যেনিয়েই চাইছে তেনিয়েই কেৱল মিচিক মিচিক কৃষ্ণই তেওঁৰ ফালে চাই হাঁহি আছে। কেনিও চাবই পৰা নাই। যিমান বস্তু চাইছে সকলোতে কেৱল কৃষ্ণই হাঁহি থকা দেখিছে। ইয়াৰ কাৰণ বেদব্যাসৰ গুৰু হ'ল এই দেৱঋষি নাৰদ।
ইয়াৰ কাৰণ হ'ল সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা এই ভাগৱত লাভ কৰিছিলে কোনে? দেৱঋষি নাৰদে। ইয়াৰ কাৰণ হ'ল দেৱঋষি নাৰদ ভগৱান কৃষ্ণৰ এক অংশ অৱতাৰ। অষষ্ঠ সৰ্ববিখ্যানম দেৱৰ্ষীণাম সনাৰদ গন্ধৰ্বনম চিত্তৰথো সিদ্ধিনাম গো পিলুমুনি। অষষ্ঠ সর্ববিখ্যানম দেবর্ষীণাম সনারদ গন্ধর্বনম চিত্তরথো সিদ্ধিনাম গো পিলুমুনি। হে অৰ্জুন, এই জগতত যিমান বিৰিষ দেখিছা, মই এই জগতত থকা মাত্ৰ একমাত্ৰ বিৰিষ। বোলে কি? মই আহত বিৰিষ, মই অষষ্ঠ বিৰিষ। বোলে মোৰ তত্ত্বটো কি? বাকী বিৰিষবিলাকৰ গুৰিটো থাকে তলত, মই অষষ্ঠ বৃক্ষ, মোৰ ডালপাতবিলাক তলত আছে আৰু মোৰ মূলটো বৈকুণ্ঠত আছে। সেইটো কাৰণে তেওঁ কি? অষষ্ঠ বিৰিষ। এই অষষ্ঠ বিৰিষ ৰূপী ময়েই হ'লো আহত বিৰিষ। এই আহত ৰূপী বিৰিষেই হ'ল মোৰ সংসাৰ বৃক্ষ। এই সংসাৰ বৃক্ষৰ তিনিটা ডালত মই তিনি অহংকাৰ প্ৰতিষ্ঠা কৰিছোঁ আৰু এই সংসাৰ বৃক্ষৰ পাতবিলাকত মই জীৱবিলাকক ধাৰণ কৰি ৰাখিছোঁ। মোৰ সাতটা তৰপেই হ'ল এই বিৰিষৰ ছাল আৰু মোৰ নিৰ্গুণ ভক্তিৰ নাম গুণ যশ আৰু লীলাৰ তত্ত্ব এই বিৰিষৰ ৰস। সেইটো কাৰণে দেৱঋষি নাৰদে কি গাই থাকে? কেৱল ভগৱান কৃষ্ণৰ গুণ কীৰ্তন কৰি থাকে। অৰ্থাৎ সংসাৰে তেওঁক চুব নোৱাৰে, সংসাৰে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। সংসাৰ বিৰিষ ৰূপী সংসাৰৰ মায়াই তেওঁক কেতিয়াও বান্ধিব নোৱাৰে। কিয়? তেওঁ এই সংসাৰ ৰূপী বিৰিষৰ মূল ৰূপী শিপাৰ ভক্তিৰূপী যি অমৃতময় ৰস, এই ৰসটোৱেই হ'ল তেওঁ। সেইটো কাৰণে হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী। গুৰুজনাই আমাক এই তত্ত্বটো বোৱাই আনি দিছে। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, বহে ব্ৰহ্মাণ্ডক ভেদি। দেৱঋষি নাৰদক মায়া মুক্ত হ'বৰ কাৰণে কিদৰে একান্তভাৱে কৃষ্ণত ভকতি কৰি দেৱঋষি নোহোৱাকৈ, ব্ৰহ্মাৰ মানস পুত্ৰ নোহোৱাকৈ, ব্ৰহ্মলোকৰ ব্ৰহ্ম ভাৱনাযুক্ত তত্ত্বযুক্ত নোহোৱাকৈ অজ্ঞজনেও মোহমতীজনেও যদি কেনেবাকৈ অন্য দেৱ দেৱীক পূজা নকৰি কায় বাক্য মন এক কৰি ভগৱন্ত কৃষ্ণক যদি একান্ত চিত্তে শৰণ লয়, তেওঁ অন্তৰখন যদি শুদ্ধ কৰে, মনত যদি কপট স্বভাৱযুক্ত আচৰণ একো থাকিবলৈ নিদিয়ে, তেতিয়াহ'লে কি বুলি কৈছে? যে সেইজনে ভগৱান কৃষ্ণৰ পৰম কৃপা লাভ কৰিব পাৰিব। হে মই মহেশ্বৰ এ প্ৰহ্লাদ কুমাৰ, এ তুমি খনকা বিচাৰি, এ শতৰূপা সতী, এ আহুতি পহুতি, অদেৱহুতি নাৰী, হে মনু স্বয়ম্ভুৱ প্ৰিয় ব্ৰত ভূপ, হে উতান পাদ আৱৰ, হে প্ৰাচীন বহিষী, হে ৰিভু অংগযশী, হে ৰাজা ধ্ৰুৱ ৰিপৰ, এই খাকু সগৰ
এ গাধি নিপবৰ এ মচুক নৰ ঘোগয় এ খটাঙ্গ ভরত অম্বরী শরথ এ অজপুরুর বাগয় এ মান্ধাত্তা যজাতি এ অলৰ্ক সজ্জাতি এ শতধনু নো এক হে ৰন্তি দেৱধীৰ এ ভীষ্ম বালিবীৰ ভীষ্ম বলিবীৰ বালিবীৰ নহয় বলিবীৰ দিলীপ আদি অনেক এ সৌভৰী উটংক ঋষি বিসংগ এ বশিষ্ঠ শোক গালব এ মৈত্ৰেয় অগস্তি পৰাশৰ শক্তি পৰাশৰ শক্তি মানে পৰাশৰ বল নহয় আকৌ পৰাশৰো এজন নেকি শক্তিও এজন নেকি এ গৌতম ভেগো ধম এ ভীম হনুমান গৃহ জাম্বুমান বিভীষণয় শ্রীহেম এ অর্জুন বিদুর এ দ্রুপদয় কুর এ সুতনয় গ্ৰহেন এয়া কি জানে এয়া ভাগৱতৰ সাৰ এই যিসকলৰ ইয়াত নাম ঘোষণা কৰিছে এয়া হ'ল ভাগৱতৰ সাৰ তত্ত্ব হে এখন বাকৱাদী এ কৰিয়া নোলোক হে মায়া কটৰী আশ্ৰয় এইসকলক কি হৈ আছে হৰিৰ কৃপা তেওঁলোকক মায়াৰ পৰা ঈশ্বৰে মুক্ত কৰি দিছে যিসকলৰ নাম স্মৰণ কৰিলে তে কিয়নো সৃষ্টিকৰ্তা ব্ৰহ্মাই ইমান ঋষি বৈষ্ণৱ সাধু সন্ত মহন্তৰ নাম ঘোষণা কৰি দেৱঋষি নাৰদক জনাব লগা হ'ল কি বুলি যে হৰিৰ মায়াৰ পৰা এইসকল মুক্ত হৈ গৈছে প্ৰমাণ কি প্ৰমাণ কৃষ্ণত একান্ত শৰণ কৃষ্ণত একান্ত ভজন সত্য ধৰ্মত শুদ্ধ আচাৰ ব্যৱহাৰত সদায় অনুশীলন কৰি থকাৰ যি পবিত্ৰতা আৰু পুণ্যৰ ভাগ যাৰ বাবে এইসকলক হৰিৰ মায়াৰ পৰা ঈশ্বৰে মুক্ত কৰি দিছে হে কৃষ্ণৰ এখন বাকৱাদী কৰি আনুলোক হে মায়া কটৰী আশ্ৰয় এ কৃষ্ণৰ কৃপাত এ সংসাৰ এৰায় এ লোভী আছে হৃদয় স্ত্ৰী ক্ষুদ্ৰ জন অধম যবন আনো জাতি পাপিনৰে হুয়া ততন পৰ বৈষ্ণৱ খবৰ
যদি শিল শিখা ধৰে এই সম মায়াগ তৰি অনায়সে হে পাৱয় হৰি ভকতি হে বৈষ্ণৱ খবৰ মহিমা বিস্তৰ কি কৈব তাক প্ৰতি হে পশু বক্ষিষয় এ সৎসংগে তৰয় এ মনুষ্যৰ কোন লেখা এ সাধুষে সমস্তে হে লোকৰ প্ৰহীন হে আপোনাতে তুমি দেখা এয়া কি এয়া মহাভাগৱত ধৰ্মৰ সাৰ কথা ইয়াত কাৰ কথা ঘোষণা কৰা হৈছে ভগৱন্ত কৃষ্ণৰ একান্ত ভকত বৈষ্ণৱ ঋষি মুনি সাধকসকলৰ কথা এতিয়া নৈমিষ ক্ষেত্ৰত সুত সৌনক সংবাদত সুতক প্ৰাৰ্থনা কৰি সৌনকাদি ঋষিয়ে জনাইছিল যে হে আমাৰ গুৰু ভগৱান আপুনি আমাক প্ৰথমতে বৈষ্ণৱৰ কথা কওক আমি বৈষ্ণৱৰ ভক্তিৰ অনুশীলন প্ৰক্ৰিয়াটো শুনিয়ে আমি ভগৱান কৃষ্ণক কেনেকৈ বুজিব লাগে সেই পথটো বুজি পাম সেইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মা নিজেই এজন বৈষ্ণৱ দেৱঋষি নাৰদ এজন বৈষ্ণৱ নাৰদৰ 4জন মানস পুত্ৰ বৈষ্ণৱ ব্ৰহ্মাৰ ভূৰ মধ্যৰ পৰা জন্ম হোৱা শিৱ এজন বৈষ্ণৱ দেৱাহুতিৰ পুত্ৰ কপিল মুনি এজন বৈষ্ণৱ ভীষ্ম এজন বৈষ্ণৱ জনক এজন বৈষ্ণৱ সমস্ত বৈষ্ণৱসকলৰ নাম স্মৰণ কৰিছে কোনে সৃষ্টিকৰ্তা ব্ৰহ্মাই কিয় যে এই বৈষ্ণৱসকল শক্তি পৰাশৰ মৈত্ৰেয় বিদুৰ গয় যজাতি সজ্জাতি সনকাদি এই সমস্তখিনিক ভগৱন্তই ইমান কৃপা কৰিছে যে হৰিয়ে তেওঁলোকক হৰিৰ মায়াৰ পৰা কি কৰিছে মুক্ত কৰি দিছে এতিয়া দেৱঋষি নাৰদক কৈছে যে হৰিৰ মায়াটো কোনেও বুজিও নাপায় হৰিৰ মায়াটো কি ধৰিবলৈও টান কিন্তু হে মোৰ মানস পুত্ৰ মুনিবৰ হৰিৰ যদি কৃপা হয় মায়াৰ পৰাও নিবৃত্তি লাভ কৰিব পাৰে মই তোমাক উদাহৰণ সহ দেখুৱালো এতিয়া বহুতৰ প্ৰশ্ন হ'ব পাৰে ভাগৱতত আকৌ এইখিনি কথানো আমাক কিয় দিব লাগে আমি কৃষ্ণৰ কথা জানিলেই হ'ল কৃষ্ণৰ কথাতেই পুণ্য লাভ কৰিব পৰা যাব মানে ভাগৱত কি বৈকুণ্ঠৰ কল্পদৰু এই শাস্ত্ৰই ভক্তিৰ শুদ্ধ পথ আৰু দিশটোহে আমাক দেখুৱাইছে যদি ভকত বৈষ্ণৱত ভক্তি নহয় ভকত বৈষ্ণৱৰ যদি প্ৰতি যদি প্ৰেম নহয় তেওঁলোকৰ নাম স্মৰণ কৰাৰ লগে লগে আমাৰ যদি সেইসকলৰ প্ৰতি শ্ৰদ্ধাভাৱ উদয় নহয় তেতিয়াহ'লে কৃষ্ণত ভকতি নহ'ব মূল তত্ত্বটো এতিয়া ডাঙৰ গছ এজোপা আমি দেখোঁ ক'ৰবাত বৰ প্ৰকাণ্ড গছ হয়নে বাৰু বহুত মানুহ তাত একেলগে ছাঁত ৰুব পাৰে হয়নে নহয় কিন্তু এদিন সি এটা সৰু পুলিহে আছিলে এইটো কল্পনা কৰি চাওঁনে বাৰু তেতিয়া
ডাঙৰ বিৰিখজোপাৰ তলত ৰওঁতে আমি বাৰু কেতিয়াবা ভাবি চাইছোনে যে এই বিৰিখজোপা এদিন এটা সৰু পুলিহে আছিলে, অকণমানি পুলি আছিলে। হয়নে বাৰু? ঈশ্বৰ তত্ত্ববিলাকো তেনেকুৱা। এটা সৰু পুলিৰ পৰাহে কি হ'ব পাৰে, এজোপা প্ৰকাণ্ড বিৰিখ হ'ব পাৰে। সেইটো কাৰণে সাধনাটো নিৰন্তৰ কৰিব লাগিব, ভক্তি বিৰামহীনভাৱে কৰিব লাগিব। আৰু সৎসংগ বিচাৰিবলৈ আমাক কি উপদেশ দিলে, যে তোমাৰ লগত থকা যিখিনি সাধু স্বভাৱ, ভাল আচৰণ, তুমি সেইখিনিৰ অনুশীলন কৰি নিজেই সমস্ত জগতখনৰ কাৰণে কি হ'ব বিচৰা, সৎসংগ হৈ যাব বিচৰা। এতিয়া মাধৱ মহাপুৰুষে এই তত্ত্বটোকে আমাক ক'ত দিছে, নামঘোষাত দিছে। হে আপুনি আপোন শত্ৰু, আপুনি আপোন বন্ধু, হয় আপুনি আপোন ৰাখে মাৰে, হে হৰিকণ ভজিনৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে, হৰি ভজি আপোনাক তাৰে। হয় আমাৰ খুদটো বাহিৰত আমি বিচাৰি ফুৰাৰ কোনো প্ৰয়োজন নাই। দুৰ্যোধন, দুঃশাসন, কৰ্ণ বিকৰ্ণ, দ্ৰোণ, শল্য, যত যিমান কৌৰৱৰ ডাঙৰ ডাঙৰ শত্ৰু সেনা আছে, সকলো আমাৰ লগতে আছে। হয়নে বাৰু? সেইখিনিক আমি চাব জানিব লাগিব। সেইটো কাৰণে আমাৰ অহংকাৰটো হ'ল দুৰ্যোধন। আমাৰ অহংকাৰটো কি? দুৰ্যোধন। এই আনৰ হোৱা দেখিলে চকুকেইটা যে পুৰে, সেইটো দুঃশাসন। হয়নে? ভাল কাম কৰি আছে, ভালেই সৃষ্টি কৰি আছে, জগত সংসাৰ সমস্তৰ প্ৰতি সেৱাই কৰি আছে, হয়নে? তাৰ মাজতে ছিদ্ৰ চাই পৰি সকলোতে তেওঁ ছিদ্ৰটো বখানি আছে, হয়নে? সেইজন শকুনি মামা ক'তনো বাহিৰত আছে? চাবলৈ আহিছিলো নিজৰ দোষ, চাবলৈ আহিছিলো বেলেগৰ গুণ। এই জগত সংসাৰলৈ আমাক আনিছিলে কিয়? আমি নিজৰ দুখখিনি যাতে নিজে চাই লওঁ, আৰু বাহিৰত কি চাম, বেলেগৰ কি গুণ আছে। আৰু আমি কি কৰিলো? বেলেগৰ দুখ চোৱাত লাগিলো, আমাৰ নিজৰ গুণবিলাক চোৱাত লাগিলো। হয় নে নহয়? যিটো চাব লাগে সেইটো নেচালো, যিটো কৰিব লাগে সেইটো নকৰিলো, গতিকে আমি অন্ধ হৈ থাকিলো নে নাথাকিলো? হয়নে? এজন অন্ধ ধৃতৰাষ্ট্ৰ। যিটো কৰি আছো এইটোৱে সত্য, এইটোৱে শুদ্ধ, ইয়াৰ গত্যন্তৰ আৰু বেলেগ নাই। ধৃতৰাষ্ট্ৰৰ ভাৰ্যা সেইগৰাকী কি? গান্ধাৰী। চকু দুটা আছিলে, সেইটো কাৰণে কি কৰিলে? মোৰ পিতৃ অন্ধ যেতিয়া মোৰ কাপোৰ মাৰি থকাই ভাল, মোৰ স্বামী অন্ধ যেতিয়া। হয়নে বাৰু? ভাগৱত শাস্ত্ৰত ভগৱন্তই কাৰ নাম স্মৰণ কৰাইছে? পুণ্যময়, পবিত্ৰময় সাধু, সন্ত, মহন্ত, ভকত, বৈষ্ণৱ, ঋষি, মুনি, যিসকলে কায় বাক্য মন এক কৰি ভগৱন্ত কৃষ্ণত শৰণ লৈ যিসকলে ভগৱান কৃষ্ণক ভজিছে। গতিকে আমি আমাৰ দৃষ্টিটো যাতে কৃষ্ণৰ চৰণমুখী সদায় কৰি ল'ব পাৰোঁ। দ্বিতীয় স্কন্ধত মহাভাগৱত মহাধৰ্ম কথা। হে ৰাম মুত জিমা মুনি পুছিলাই আপুনি কহিলো সমস্তে তাক
কৃষ্ণ বিনে আর নাহি কিছু সাৰ অহি কহে বেদবাদ এক কৈলো ভাগৱত তোমাৰ আগত ও কৃষ্ণ নামে সাৰ হে মুত ভগৱন্ত পূৰ্বে কহিলন্দ হে মহিমাৰ নাহি পাৰ দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ যদিও পুত্ৰ হয় কি বুলি সম্বোধন কৰিছে মুত জীৱা মুনি পুছিলা আপুনি বুলি কৈছে হে মুনি দেৱঋষি নাৰদ আপুনি মোক যি সুধিলে মই আপোনাক সেইখিনি ক'লো কোনখিনি ক'লো যিখিনি সমস্ত কথা মই ব্ৰহ্মকল্পত দিব্য হাজাৰ বছৰ সাধনা কৰি ভগৱন্ত প্ৰভু নাৰায়ণৰ প্ৰসাদত মই লাভ কৰিছিলোঁ সেইখিনি কথা মই এতিয়া আপোনাক ক'লো এতিয়া পুত্ৰক কি বুলি সম্বোধন কৰিছে আপুনি বুলি সম্বোধন কৰিব লগা হ'ল এইটো জানো আমাৰ সাধাৰণ সমাজ ব্যৱস্থাত প্ৰচলিত হয় নহয় ভাগৱতত কিয় সেয়া প্ৰচলিত কৰা হৈছে নাৰদে পুত্ৰ ৰূপত দেখা নাই নাৰদক সৃষ্টিকৰ্তাই পুত্ৰ ৰূপত দেখা নাই তেওঁ গৃহলৈ অহা অতিথি ঈশ্বৰ ৰূপত দেখিছে সেইটোকে কৈছো ঈশ্বৰ ৰূপত দেখিছে গতিকে আমাৰো যাতে ভাৱ চিন্তনবিলাক ঈশ্বৰমুখী হয় মহান হয় যাতে হে তুমি সৰ্বজান ইটো শাস্ত্ৰ খাম এ প্ৰচাৰ কৰা লোকত এ অজ্ঞান গোচক এই জগতে তলোক হে মিলোক ভক্তি কৃষ্ণত হে কিন্তু মুনিবৰ হে ভকতি ৰসৰ অবিঘাত যেন নহয় হে চাৰি জ্ঞান কৰ্ম হে কৃষ্ণ সেৱা ধৰ্ম হে কৰিবা মাত্ৰ ও দয় কি বুলি ক'লে দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই এটা অতি সুন্দৰ উপদেশ লগত দি পঠিয়াইছে কি উপদেশ দি পঠিয়াইছে লগত যে তুমি ভকতিৰ ৰসত যাতে কোনো ধৰণৰ বিঘিনি সৃষ্টি নহয় বিঘাত মানে কি বিঘিনি ভকতিৰ ৰসত যাতে কোনো বিঘিনি সৃষ্টি নহয় তাৰ কাৰণে তুমি কেৱল কৃষ্ণৰ সেৱা ধৰ্মকে দেখুৱাবা কি দেখুৱাবলৈ গ'লে কেৱল কৃষ্ণৰ সেৱা ধৰ্ম আৰু কি বুলি কৈছে চাৰি জ্ঞান কৰ্ম জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ এইটোক তুমি তাৰ পৰা সম্পূৰ্ণ পৰিত্যাগ কৰি দিবা জ্ঞান মাৰ্গ কেনেকৈ পৰিত্যাগ হ'ল
জ্ঞান মাৰ্গক বৰণ কৰিছিলে 28 সহস্ৰ ঋষিয়ে। জ্ঞানৰ যোগেদি লাভ কৰিছিলে কৰ্মমাৰ্গ। কৰ্মমাৰ্গেৰে তেওঁলোকে কি কৰিছিলে? যজ্ঞ কৰিছিলে। এফালে তপময় জ্ঞান মাৰ্গৰ সাধনা আৰু অন্যফালে কৰ্মমুখী যজ্ঞৰ সাধনা। দুইকুল আহি বহি ল'লে ক'ত? নৈমিষ ক্ষেত্ৰত। সুতক আচাৰ্য হিচাপে পাতি লৈ কেৱল কৃষ্ণৰ চৰিত্ৰৰ কথা তেওঁলোকে শ্ৰৱণ কৰিলে। গতিকে সৃষ্টিকৰ্তাৰ যি উপদেশ নাৰদে আখৰে আখৰে পালন কৰিলে। হে মায়াক আশ্ৰয় কৰি কৃপাময়, হে কৰা নামালি লাচয়, হে তাহাৰ শ্ৰৱণ, হে কৰিতে কীৰ্তন, হে কৃষ্ণ পদেৰ হয়, হে তেগে তোমাদ কহিলো সাক্ষাৎ, এ কয়ো কৃষ্ণলি লাজখ, হেতে বেশে লোকৰ হৈ মেক কৃষ্ণৰ, এ চৰণত প্ৰেম ৰস, অ এতে কবুলন্দে নয়নৰ সন্দেহ, এ বহিমে কলৈ লজল, হৰিপ্ৰদ হৃদি ধৰি মৌন বিধি, এ ভৈলন্ত্ৰ প্ৰেমে বিবল, হে ব্ৰহ্মাৰ মুখত কৃষ্ণ লীলা যত, হে শুনি মুনি কৃপাময়, হে উপজিল ভাৱ পুলকিত গাঁও, অনেতৰ নীৰ জোৰয়, হদিয়া কৃষ্ণ দাস উধি বিধাতাক, অৱস্থাংগে কৰি লানতি, এ চৰণৰ ধূলি হিৰে ললো দুলি, এ কৰিলা তুতি ভকতি। কৃষ্ণৰ গুণ যশ আৰু লীলা হে মোৰ মানস পুত্ৰ মুনিবৰ, আপুনি জগতত এনেদৰে প্ৰচাৰ কৰিব যাতে কেৱল কৃষ্ণৰ যশ গুণ আৰু তেওঁৰ লীলা, কেৱল কৃষ্ণক ভগতি, কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গবিলাকে যাতে তাত কোনো কাৰণত প্ৰৱেশ হৈ কেতিয়াও কৃষ্ণ ভক্তিত যাতে অন্তৰায় বা বাধা সৃষ্টি কৰিব নোৱাৰে, এই বুলি কৈ সৃষ্টিকৰ্তা ব্ৰহ্মাই দুই চকুৰে চকু পানী টুকি টুকি তেওঁ বিনাবলৈ ল'লে, কান্দিবলৈ ল'লে। কিয় কান্দিছে? যে সহস্ৰ বছৰ সাধনা আৰু তপস্যাৰ বলত জগতৰ হৰি নাৰায়ণৰ পৰা এই মই ভাগৱত লাভ কৰি মই হৃদয়ত ধৰি ৰাখিছিলোঁ।
উপযুক্ত পাত্ৰৰ অভাৱত মই দিব পৰা নাছিলোঁ। কিন্তু হে দেৱঋষি, আজি তোমাক মই উপযুক্ত পাত্ৰ পালোঁ। মই তোমাক এই ভগৱন্ত কৃষ্ণৰ একান্ত ৰহস্য ভগতি মই তোমাক দান কৰিলোঁ। ইয়াৰ দ্বাৰা তোমাক কৃষ্ণৰ দৰ্শন হ'ব, কৃষ্ণৰ স্পৰ্শ হ'ব, কৃষ্ণৰ কৃপাৰ পাত্ৰ হ'ব তুমি পাৰিবা। আৰু সৃষ্টিকৰ্তাক অষ্টাংগে প্ৰণিপাত কৰিছে। কোনে? দেৱঋষি নাৰদে। কিয় কৰিছে? যে যিজন কৃষ্ণৰ মোৰ পৰিচয় হোৱা নাছিলে, যিজন কৃষ্ণৰ গুণ কীৰ্তন আৰু যশ যদিও মই গীত গাই ফুৰোঁ, কৃষ্ণ ভক্তিৰ যে ইমান মহিমা মই অনুভৱ কৰিব পৰা নাছিলোঁ, আজিৰ পৰা হে সৃষ্টিকৰ্তা আপুনি মোৰ ঈশ্বৰ হ'ল। কি হ'ল? গুৰু হ'ল। আজিৰ পৰা আপুনি মোৰ গোবিন্দ হ'ল। তাৰ পাছতহে নাৰদৰ কৃষ্ণ দৰ্শন হৈছে। গুৰুৰ কৃপাতে সমস্তখিনি সম্ভৱ হয়। আমাৰ দেহৰ ৮টা অংগ ভূমিত স্পৰ্শ কৰি ২ হাতেৰে গুৰুৰ চৰণ স্পৰ্শ কৰি যি সেৱা কৰা হয়, তাক অষ্টাংগ প্ৰণিপাত বুলি কোৱা হয়। কিন্তু আইসকলৰ সেইটো নাই। আইসকলৰ অষ্টাংগ প্ৰণিপাত নাই, হয়নে? আইসকলৰ প্ৰণিপাতটো কেনেকে? জানু পাৰি গীতাঞ্জলি কৰি। অষ্টাংগত প্ৰণিপাত কৰাৰ পিছত ভকতজনে তেওঁ ক'ব নোৱাৰে এই কাইসমূহ। হ'ব, আৰু ক'ব নালাগে। সেইখিনি কথা কোৱাটো বাৰণ আছে ন। আমি কোনো কাৰণত সেইখিনি কথা ক'তো নকওঁ, চাব পাৰে ন। নাই, সেইখিনি কথা ক'ব নালাগে। সেইখিনি গুৰুমুখী হ'লে পাব ন। কোনোবাজন গুৰুমুখী হোৱা নাই, আমি সেইখিনিক আকৌ কিয় গুৰুমুখী কৰিব লাগে? গতিকে অষ্টাংগ প্ৰণিপাতটো যদি নকৰে, জ্ঞান মাৰ্গৰ সাধনাৰে ঋষিসকলে অষ্টাংগ যোগ সাধনা কৰিছিলে। অষ্টাংগ যোগৰ সাধনা। অষ্টাংগ যোগৰ সাধনা হ'ল জ্ঞান মাৰ্গ, অষ্টাংগ প্ৰণিপাত হ'ল ভক্তি মাৰ্গ। গতিকে ভক্তি মাৰ্গটোত নিজৰ দেহৰ সমস্ত অংগ, কায়, বাক্য আৰু মন সমস্তখিনি গুৰুজনাৰ চৰণত দি দিব লাগিব। যে আজিৰ পৰা যদি মোৰ লগত কিবা আছে, তেতিয়াহ'লে কেৱল তুমিহে। ইয়াত মই বুলি আৰু মোৰ একো বস্তু ইয়াত নাই। এতিয়া কি হ'ব? ভগৱন্ত ঈশ্বৰৰ কৃপা লাভ কৰিব আৰু তেওঁ অহংকাৰ মুক্ত হৈ যাব। কাৰণ কাইটো ভগৱন্তত অৰ্পণ কৰাৰ পাছত সেইটোক লৈ আৰু অহংকাৰ কৰিব লগা একো নেথাকে। আৰু সেইটোকে কোৱা হয় কি বুলি? শৰণ বুলি। একেই হয়। তেতিয়া নাৰদে ব্ৰহ্মাস্ত্ৰৰ শৰণ লৈ অষ্টাংগত প্ৰণিপাত কৰি কৃষ্ণক দৰ্শন পালে। তেতিয়াহে পাইছে। কৃষ্ণৰ ৰূপটো কিমান মধুৰ নাৰদে তেতিয়াহে গম পাইছে। কৃষ্ণই যে অমৃত। নাৰদে আনি বেদব্যাসক দিলে। বেদব্যাসে শুকমুনিক পঢ়ালে, শুকে পৰীক্ষিতক দিলে, আৰু শুকে সুতমুনিক দিলে। এয়া হ'ল নাৰায়ণ সম্প্ৰদায়ৰ তত্ত্ব। তৃতীয় স্কন্ধত এই কথাখিনি ওলাব, মানে তেতিয়া ভালকৈ এইখিনি কথা আমি আঁত ধৰিম। যে 2টা সম্প্ৰদায় আছে ভাগৱতৰ। এটা হ'ল অনন্ত সম্প্ৰদায় আৰু অন্যটো হ'ল নাৰায়ণ সম্প্ৰদায়। তেতিয়া গোটেই তাৰ বক্তা আৰু শ্ৰোতাৰ আমি তত্ত্ব দিশখিনিও ব্যাখ্যা কৰিম, তাৰ যিখিনি তাত্ত্বিক দিশ। হে ৰাম, এ ব্ৰহ্মাৰ মুখত কৃষ্ণ লীলা যত, এ শুনি মুনি কৃপাময়,
এই উপজিল ভাব পুলকিত গাৱ অনেতৰ নিৰজু ৰয় এ দিয়া কৃষ্ণ ডাক এই উঠি বিধাতাক কি বুলি কৈছে হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ এই ব্ৰহ্মাই মোৰ কাৰণে আজি তুমি ঈশ্বৰ হলা বোলে কিয় নেদেখা কৃষ্ণক এওঁ কৃপাত মই দৰ্শন পালো হে অষ্টাংগে কৰিলা নদী এ চৰণৰ ধূলি শিৰে লৈলা তুলি হে কৰিলা তুতি ভকতি কেনেকে ব্ৰহ্মাদেৱক গুৰু হিচাপে স্তুতি কৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁ হাতত দিব্য বীণাখন আছেই সেই বীণাক বজাই কৃষ্ণ গুণ গাই অ আনন্দে ৰহি তথা হে কৃষ্ণ প্ৰসাদত ভৈল সমাপত এই সপ্তম অধ্যায় কথা ব্ৰহ্মাৰ ওচৰত নাৰদে সত্যযুগতে শৰণ ল'লে হয় কিন্তু আকৌ এই যে কাহিনী এটা যে পাওঁ নাৰদে ভেড়াইখীয়াজনৰ ওচৰত যে শৰণ ল'বলগীয়া হৈছে সেয়া হ'ল বেছিকে জনাসকলে নিৰ্মাণ কৰা কাহিনী যিসকলে শাস্ত্ৰতকৈও বেছি জানে হয়নে নহয় বাৰু আমি আৰু তাৰ ওপৰত একো মন্তব্য দিব নোৱাৰো না হা এতিয়া স্বয়ং ভগৱানে কৈ আছে ভাগৱত মানে বাংময় মূৰ্তি ভগৱান এতিয়া সেইবিলাক কাহিনী আকৌ শুনে নেকি কৰবাত সেই কাহিনীবোৰ প্ৰায় বিলুপ্ত হোৱাৰ নিচিনা হৈছেনে নাই বাৰু হা আগৰ মুখৰোচক কাহিনীবিলাক এতিয়া সমাজত নাইকিয়া হৈছেনে নাই বাৰু হা এইবোৰ কাহিনী নাই নাই ভিত্তি নাই ক'ত আছে বুলি সুধিলে তাৰ উত্তৰ দিব নোৱাৰেতো কিন্তু এয়া ভাগৱতত আছে ইয়াৰ উত্তৰ আছে হয় নহয় সত্যতে শৰণ আৰে সত্যত শুকৰ জন্ম নাৰদৰ শৰণ শুকে জন্ম লৈছে সত্যত নাৰদে শৰণ লৈছে সত্যত শুকে শৰণ লৈছে এটা যুগত ক'ত জনকৰ ওচৰত বৈষ্ণৱৰ ওচৰত ভাগৱত কেতিয়া পঢ়িছে পিতৃগুৰুৰ ওচৰত দাপৰ যুগত আৰু কীৰ্তন কেতিয়া কৰিছে কলিৰ সন্ন্যাত সত্যত জন্ম এটাত শৰণ দাপৰত শুকে পঢ়িছে ভাগৱত শাস্ত্ৰ পিতৃগুৰুৰ ওচৰত আৰু কলিৰ সন্ধ্যাত কৰিছে কীৰ্তন হয়নে কলিৰ সন্ধ্যাত যেতিয়া গংগাৰ পাৰলে এই শুকদেৱ ভগৱান নৃত্য কৰি কৰি ইষদ ইষদ হাঁহি আহিছে তেতিয়া ৰূপটো কি বুলি কৈছে 16 বছৰীয়া তৰুণ বুলি কৈছে নে নাই কিয় ঋষিসকল উঠি নিদিব উলম্ব হৈ নিদিব সেইটো তেওঁ কায়িক দেহেই নহয় আত্মাৰহে বিদ্যা আৰু ক্ষয় নহয় হয়নে বাৰু তেওঁ নিজেই মহাভাগৱত হৰিৰ গুঞ্জ কেনেকে এই মত্যটানি নমাই দিব লাগিব তাৰ ৰাস্তাটোৰ কাৰণে তেওঁ সেইখিনি কৰি দেখুৱাইছে হেৰা হে আতম নন্দৰে পাছে নিপমৰে এ শুকৰ চৰ নচাই এ শুনা মহামুনি
কৃষ্ণ কথা শুনি হে মোৰ তৃষ্ণা বাহি যায়। এতিয়া কথাখিনি কোনে কৈ আছে? কিমান ধুনীয়া এটা চিষ্টেম বা পৰম্পৰা বা নিয়ম চাওকচোন। কথাখিনি খুলিছে ক'ত? শিষ্যই খুলিছে। কোন শিষ্য? শুকৰ শিষ্য হ'ল সুত। ক'ত? নৈমিষ ক্ষেত্ৰত। শিষ্যই কথাখিনি কৈছে। কেনেকে কৈছে? বোলে মোৰ গুৰু শুকে গংগাৰ পাৰত পৰীক্ষিতক যিখিনি কৈছে। আৰু শুকমুনিয়ে কি বুলি কৈছে? যে মই পিতৃগুৰুৰ কৃপাত যিখিনি পাইছো হে পৰীক্ষিত, মই তোমাক এতিয়া সেইখিনি কম। এইখিনি কথা মোৰ পিতৃগুৰু বেদব্যাসে যেতিয়া মোক কৈছিল যে এই কথাখিনি ব্ৰহ্মাৱৰ্তত সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক কৈছিলে। দেৱঋষি নাৰদক কোৱা কথাখিনি পাণ্ডৱ নদীৰ পৰীক্ষিতক শুকদেৱ ভগৱানে কৈছে। হয়নে বাৰু? কওঁতাজনৰহে সলনি হৈছে, কথাৰ একো কিন্তু লৰচৰ হোৱা নাই। সেইটো কাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। এই কথাৰ বিন্দু মাত্ৰ একো কেতিয়াও লৰচৰ হ'ব নোৱাৰে, কোনো পৰিৱৰ্তন হ'ব নোৱাৰে। কি? আত্মাৰূপ। আত্মা যিদৰে অপৰিৱৰ্তনীয়, হ্ৰাস বৃদ্ধি ক্ষয় একো নহয়, ভাগৱত কথাৰো কোনো ক্ষয় বৃদ্ধি কেতিয়াও নহয়। তত্ত্বটো আমাক দেখালে কি বুলি? সৃষ্টিকৰ্তা ব্ৰহ্মাৰ চৰণ চুই দেৱঋষি নাৰদে দিব্য বীণাখন বজাই কৃষ্ণ কৃষ্ণ নাম গাই গাই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ চৰণত যিদৰে অষ্টাংগে প্ৰণিপাত কৰিলে, শুকৰ চৰণত পাণ্ডৱৰ নাতি পৰীক্ষিতেও এয়া কথা শুনি অষ্টাংগে প্ৰণিপাত কৰিছে। এইখিনি কথা শুনি শৌনক আদি সহস্ৰ ঋষিয়েও সুতৰ চৰণত পৰি প্ৰত্যেকেই প্ৰণিপাত কৰিছে। হয়নে বাৰু? কিয়? গুৰুৰ যদি কৃপা বা আশীৰ্বাদ নহয়, এই কথাৰ ভাগ কেতিয়াও লাভ কৰিব নোৱাৰে। এতিয়া পৰীক্ষিত নৃপতিয়ে গুৰু ভগৱান শুকক কৈছে যে হে মোৰ ঈশ্বৰ, হে মোৰ গুৰুজন, মই এতিয়া এই সংসাৰত একো কথাই শুনিব নিবিচাৰোঁ। কেৱল আপোনাৰ মুখপদ্মা আপুনি মোক কেৱল কৃষ্ণৰ অমৃত পান কৰাওক। মই কেৱল এতিয়া শ্ৰৱণ কৰিব বিচাৰোঁ কাৰ কথা? ভগৱান কৃষ্ণৰ গুণযশৰ কথা। হে হে বিধাতাৰ বাণী মনে অনুমানী, এ নাৰদ মহন্ত, এ ভক্তি কহে মাত ভাগৱত শাস্ত্ৰ, এ জৈত জৈত কহিলন্ত, এ শিশৱ কথা ক চাওঁ জানিবা ক, অকয়ো গুৰু কৃপা কৰি এৰিবো দেহা ক কৃষ্ণ চৰণত, এ যিমতে মন ধৰি শ্ৰৱণ কীৰ্তন কৰে যিটো জন, ও তান হৃদিক মলত, হাতী অল্পকালে ভকত বৎসলে, এ হৈব দয়াসী বেক
শৰত এ ভক্তৰ হিয়াত থাকিয়া সাক্ষাৎ এ হৰন্ত সম স্নেমল এ যেন জলচয় হৰতে কৰয় এ পবিত্ৰয়াতি নিৰ্মল জলৰ যতে কমল যেহন শৰত কালে স্বভাৱতে নিৰ্মল হয়। এতিয়া জলটো স্বভাৱ সুলভ ভাৱেই যেতিয়া শৰৎকাল আহি যায় আৱৰ্জনাবিলাক চব তললৈ বহি যায়, ফটফটীয়া হৈ জলখিনি কি হৈ পৰে? পৰিষ্কাৰ হৈ পৰে। এইটো শৰতৰ বৈশিষ্ট্য, শৰৎ ঋতুৰ সেইটো ধৰ্ম, হয়নে বাৰু? সেইটো কাৰণে কৃষ্ণই ৰাসক্ৰিয়া কোনটো ঋতুত কৰিছিলে? শৰৎ ঋতুতহে কৰিছিলে, হয়নে? আগৰ কথাষাৰ কি বুলি কৈছে? বোলে শৰতৰ ৰাতি অতি বিতুপন। ৰাতি জানো বিতুপন হয়? ৰাতি বিতুপন নহয়, ৰাতি ভয়ংকৰ হয়। ৰাতি নিজক নিজে চিনি নোপোৱা হয়, হয় নে নহয়? গতিকে শৰতৰ ৰাতিহে বিতুপন হয়। গতিকে আমাৰ শৰৎ কেতিয়া আহে বাৰু? সকলোলৈকে আকৌ শৰৎ নাহে, এইটো মনত ৰাখিব। কিছুমানৰ দাঁত সৰিলেও, চুলি পকিলেও, ছাল সুতুৰা সুতুৰ পৰিলেও বসন্তই চলি থাকে। তেওঁলোকৰ ওচৰলৈ শৰৎ কেতিয়াও নাহে। শৰৎ কাৰ ওচৰলৈ আহে? যি অনুভৱ কৰিবলৈ ল'লে যে জীৱনটো দেখোন আহি আহি যমৰ দুৱাৰৰ ওচৰ পালেহি, দাঁতবোৰ লৰিবলৈ লৈছে, চুলিবিলাক পকিবলৈ লৈছে, ছালবোৰ সুতৰা সুতুৰ পৰিবলৈ লৈছে, দেহত বল আৰু শক্তি ক্ৰমানে কমি গৈছে। গতিকে এতিয়া মই কাক ধৰিম, কাক এৰিম? নলডাল ধৰিলেও ছিগে, দলডাল ধৰিলেও ছিগে, হয়নে বাৰু? গতিকে এনেকুৱা এটা বস্তুক ধৰিব লাগিব কেতিয়াও ছিগাৰ সম্ভাৱনা নাথাকে, হয়নে? সেইটোৱেই হ'ল ভগৱান কৃষ্ণৰ চৰণ। এই বয়স অকণমান বিয়লি ফালে লহলিয়াবলৈ লওঁতেই, যৌৱনৰ উন্মাদনাবিলাক আমাৰ পৰা অকণমান আঁতৰ হওঁতেই আমিও বৃন্দাবনলৈ যাত্ৰা আৰম্ভ কৰিব লাগে, হয়নে বাৰু? ভগৱান কৃষ্ণই পুৱা শুই উঠি কি কৰে? শোৱা পাততে তেওঁ শুই নাথাকে, হাতত বাঁহীটো লৈ বলাই লগত বৃন্দাবনত গোবৎসবিলাক চৰাই, হয়নে বাৰু? আমাৰ গোবৎসনো কি? আমাৰ গোবৎস এই দেহৰ ইন্দ্ৰিয়কেইটা। এই ইন্দ্ৰিয়কেইটাক যৌৱনৰ সময়ত সদায় বন উপবনত ফুৰাবলৈ নিয়া হয়। এই যে হৰমোহনত শিৱই দেখিছিলে, হয়নে? এই আমাৰ ইন্দ্ৰিয়কেইটাক শৰৎ আগমন হোৱাৰ লগে লগে কলৈ নিব লাগিব? কৃষ্ণৰ গুণ, কৃষ্ণৰ যশ, কৃষ্ণৰ লীলা, কৃষ্ণৰ ভকত বৈষ্ণৱৰ চৰণৰ সেৱা আৰু আশীৰ্বাদ, সেই বৃন্দাবন ৰূপী সেই পুণ্যধামলৈ নিব লাগিব। বৃন্দাবনলৈ যোৱাৰ কোনো প্ৰয়োজন নাই, আমাৰ হৃদয়তে এখন বৃন্দাবন তেওঁ বনাই থৈছে, হয়নে? হৃদয় বৃন্দাবনত কৃষ্ণৰ নিত্য উপভোগ কৰাৰ যিটো আনন্দ, এই আনন্দটো যদি আমাৰ ওচৰলৈ আহে বসন্তত নাহে। বোলে কিয়? যৌৱনৰ উন্মাদনা থাকে। বাৰিষাত নাহে। বোলে কিয়? সমস্যাৰ বৃষ্টিপাত থাকে। কেতিয়া আহিব? শৰতত আহিব।
সমস্যা নাথাকে, হয়নে? যৌৱন নাথাকে, আকাংক্ষা আৰু কামনা নাথাকে। কি থাকিব? কেৱল নিৰ্মল এটা মন। আমাৰ তেতিয়া ইন্দ্ৰিয়বিলাক কি হয়? পবিত্ৰ হয়, শুদ্ধ হয়। সেইটো কাৰণে যদিও ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম, গভীৰ ভক্তিটো সৰততে হ'ব। কিয়? ভক্তিৰ লগত জীৱনৰ সময়ৰ এইবিলাকৰো এটা সম্বন্ধ আছে। কথাখিনি আইসকলে ভালকৈ বুজি পাইছেনে বাৰু? নে কিবা খুটি নাটি থাকি গৈছে নেকি? আকৌ আপোনালোকে অকণো শংকা নকৰিব। যদি আপোনালোকৰ কিবা মনত শংকা থাকে, সন্মুখত যেতিয়া পাইছে আপোনালোকে সুধিব পাৰিব। এই সুধিব পাৰিব। হ'ব। যি সম কথা ক চাওঁ জানিবা ক, কয়ো গুৰু কৃপা কৰি এৰিবো দেহা ক কৃষ্ণ চৰণ ক, যিমতে মন ধৰি শ্ৰৱণ কীৰ্তন কৰে যিটো জন, তান হৃদি ক মলত আতিয়ল পকালে ভকত বৎসলে হৈব দয়াসী বেকত। কৃষ্ণ সেৱা ধৰি মন শুদ্ধ কৰি নেৰে কৃষ্ণ দয়াৰ যেন পৰবাসী ৰৈল গৃহে আহি এৰায়া দুখ নিকাৰ। কি বুলি কৈছে? ভাগৱত শাস্ত্ৰত ভগৱান কৃষ্ণৰ কথা শ্ৰৱণ কৰি কৰি পৰীক্ষিত নৃপতিয়ে গুৰু ভগৱান শুকক কৈছে যে সপ্তম দিৱসত মোৰ মৃত্যু। এই মৃত্যু নামৰ বস্তুটো মোৰ যাতে কেতিয়াও মনলৈ নাহে। বোলে কিয়? হে মোৰ গুৰু ভগৱান, আপুনি মোক আনন্দময় কৃষ্ণৰ অমৃত পান কৰাওক। মৃত্যু দুখময়, যান্তনাময় আৰু বিষময়। কৃষ্ণ কি? আনন্দময়, নিত্যময়, চৈতন্য আৰু কি? অমৃত। গতিকে মৃত্যুতকৈ কৃষ্ণ বহুত বেছি মধুৰ। মই এতিয়া মনটো শুদ্ধ কৰিছোঁ, হে মোৰ গুৰু ভগৱান শুক। কিয়? মই আপোনাৰ দুখানি অৰুণ চৰণ পালোঁ। আপোনাৰ কৃপাত মই ভগৱান কৃষ্ণৰ একান্ত ভক্তি পাইছোঁ। আৰু এই কৃষ্ণৰ চৰণত মই সেৱা ধৰি মনটো শুদ্ধ কৰি মই আপোনাৰ পৰা যেন সদায় আশীৰ্বাদ পাই থাকোঁ। মই যাতে কৃষ্ণৰ চৰণৰ বাহিৰে বেলেগ বস্তুৰ প্ৰতি আৰু কেতিয়াও আকাংক্ষা নকৰোঁ। হে এতেকে আমাৰ কুল দেৱতাৰ কহি ওচৰি তয় কৃষ্ণ কথা শুনি থাকো মই মুনি হেনবা ভাগ
মিলয় এ সুতে কৌতুকত কহে সৌনকত হিমতে পবৰ এই সভাৰ মধ্যত আদৰে শুকত এ কৰিলা প্ৰশ্ন বিস্তৰ সৌনক আদি সহস্ৰ ঋষিক শুকদেৱৰ শিষ্য সুতে কোলে যে হে ঋষি সমস্ত নৃপতি পৰীক্ষিতে এইদৰে তেখেতৰ গুৰু ভগৱান শুকদেৱক ভগৱান কৃষ্ণৰ অমৃত তেওঁ পান কৰিবলৈ ইচ্ছাই কেৱল আছে বুলি কৈ অনেক প্ৰশ্ন তেওঁ কৰিলে আৰু যি প্ৰশ্ন কৰিছে মই এতিয়া তাৰ অলপ অংশ আপোনালোকক জনাম হে প্ৰশ্ন ছয় শুনি শুক মহামুনি ও আতিয়া নন্দী তো ভৈলা কৃষ্ণৰ চৰণ স্মৰি একমনে এ ভাগৱত গৈ বেলুইলা এ পদ্মকলপত এ ব্ৰহ্মাৰ আগত ও কৃষ্ণে কহিল তত ও শিশৱ কাহিনী শুক মহামুনি ও ৰাজাত কৰা বেকত এ শুনা নৰ নাৰী এক মন কৰি ও গোবিন্দৰ গুণ চয় এ পতিত ৰত্ৰান ও কৃষ্ণ দিনে আন ও একোমতে না হি কয় হে সংসাৰ নিকাৰ তৰাই হিবাৰ এ মুখে লোৱা নাম এ কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে হে ডাকিব লাৰা মৰাম হৰি ৰাম সৌনক আদি সহস্ৰ ঋষি শুকমুনিৰ শিষ্য সুতে নৈমিষ ক্ষেত্ৰত জনালে যে ব্ৰহ্মকল্পতেই নাৰায়ণৰ মুখপদ্মে সৃষ্টিকৰ্তা ব্ৰহ্মাই যিখিনি কথা কৃষ্ণৰ একান্ত ভক্তি ভাগৱত ধৰ্ম কথা পাইছিলে সেই কথাখিনি ব্ৰহ্মকল্পত পদ্মকল্পত পালে আৰু ব্ৰহ্মকল্পত দেৱঋষি নাৰদক দিলে দেৱঋষি নাৰদে সেইখিনি কথা আনি টিকালজ্ঞ ঋষি বেদব্যাসক দাপৰ যুগত দিছে বেদব্যাসে এই ভাগৱত প্ৰণয়ন কৰিলে আৰু তেওঁৰ প্ৰাণৰ পুত্ৰ শুকক বাকী পুৰাণ তেওঁ পঢ়োৱা আছিলে নে নাই আমি নাজানো
কিন্তু ভাগৱত পুৰাণ তেওঁ পাণৰ পুত্ৰ শুকক, তেওঁ পিতৃ আৰু আধ্যাত্মিক গুৰু এই আসনত বহি শিষ্য ৰূপেৰে তেওঁ শুকক এই ভাগৱত শাস্ত্ৰ পঢ়ালে, শিকালে আৰু বুজালে। সৌনকাদি সহস্ৰ ঋষি কেতিয়া সুতে কৈছে, সেইজন মুনিসকলৰ মাজত মুনীন্দ্ৰ গুৰু ভগৱান শুকৰ কৃপাত পাণ্ডৱৰ নাতি পৰীক্ষিতে কলিৰ সংঘাত এই যি ভাগৱত কথা পালে, মই আপোনাসৱক সেই কথা এতিয়া জনাইছো। পৰীক্ষিত নৃপতিয়ে যি প্ৰশ্ন গুৰু ভগৱান শুকক কৰিছে, এতিয়া সেই প্ৰশ্নসমূহৰ প্ৰশ্নৰ উত্তৰ ভাগৱতৰ ২য় স্কন্ধৰ মহাভাগৱত মহাধৰ্মত শুকমুনিয়ে এতিয়া আগবঢ়াব। পদবন্ধে নিবন্ধন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। এতিয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পদবন্ধে নিবন্ধন কৰি এই কলিকিত মল লগত লৈ অহা এই পাপী তাপী জীৱবিলাকে হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি যাতে এই ভৱ সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে, তাৰ উপায় আৰু পথটো আমাক দেখুৱালে। সেই কৃপালো ভকত বৈষ্ণৱ তথা আই সমস্ত আপোনাক সমস্তজনৰ চৰণত পুনৰ আমি সেৱা জনাই, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ কোনেনো জানে, কোনেনো কৈ শেষ কৰিব পাৰে, হয়নে? এই শাস্ত্ৰৰ ওচৰত আমাক নিজকে এটা তেনেই পতংগ ধূলিকণা যেন লাগে। তথাপিতো আপোনাসৱৰ কৃপা, গুৰুৰ আশীৰ্বাদ, ভগৱন্তৰ দয়া, এয়া এক কৰি আজি আপোনালোকক ধাৰাবাহিকভাৱে আমি ক্ৰমশ এই ভাগৱত কথা শ্ৰৱণ কীৰ্তনত সেৱা আগবঢ়াবলৈ আমি ভগৱন্তৰ কৃপা পাইছোঁ। গতিকে আজিৰ অনুষ্ঠান ভাগ আপোনাসৱৰ আজ্ঞা লৈ ইমানতেই সামৰিব বিচাৰিছোঁ। হৰি জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু